ময়ো খাওঁ এতিয়া একেলগে আমি গোটেইকেইজনে আৰু এয়া ফেন ঘূৰি আছিল বন্ধ কৰিলোঁ আৰু এটা কাম বাকী আছে মোৰ এই লিপষ্টিকখিনি উঠাব আছে মেট লিপষ্টিক লগাইছোঁ সেইখিনি গুচাই দিওঁ অকণমান তেল দি দিয়াৰ লগে লগে মেট লিপষ্টিকটো তৎক্ষণাত উঠি যায় মন্দিৰো এটা আছে গণেশ মন্দিৰত যাব ওলাইছে আমাৰ ছোৱালী দুজনী তাৰ কাৰণে মানে এইখিনি যোগাৰ জাতি কৰিছোঁ ৰাতিপুৱাৰ ভাগত আজি সোমবাৰ আজি 1 তাৰিখ আজি জুলাইৰ 1 তাৰিখ আজি গণেশ মন্দিৰৰ প্ৰথম চাকি দিয়াৰ মুহূৰ্তৰ পৰাই ব্লগটো আৰম্ভ হ'ব চব ভালে হ'ব গতিকে চাই থাকিব মোৰ ব্লগটো আজি আৰু এইটো মাজুজনী ওলাইছে সিহঁতক মই চুইজাৰ পিন্ধিব দিছোঁ আৰু এইজনী ডাঙৰজনী যজা কৰিছোঁ মমৰ কাৰণে মই যিখিনি ডো বনাব লাগে সেইখিনি বনাই থৈছোঁ তাৰপিছত পিঁয়াজি মম' বনাম আৰু সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিব ওলাইছোঁ চাবচোন ৰাতিয়ে হ'ল এতিয়া 6:30 বাজিছে মই কেৰাহী গৰম হ'ব দিছোঁ তাৰপিছত আৰু এইখিনি পিঁয়াজ আদা নহৰু একদম সৰু সৰুকৈ কুটি লৈছোঁ আৰু ইয়াতে শুকান মছলা অলপ দি দিছোঁ গৰম মছলা ৰেড চিলি ধনিয়া গুড়ি এনেকুৱাকৈ অলপ দি দিছোঁ তাৰপিছত চয়া চচ অলপ দিম আৰু নিমখ হালধি অকণমান দি দিম এইখিনি এনেকৈ ইয়াতে তেল বহাই দিছোঁ এইখিনি মই ইয়াতে দি দিম অলপমান মিক্স হ'লে বেছি ভাল হয় পুৰা মছলাখিনি চয়া চচ দি দিম তেতিয়া গৰমটো বহুত ধুনীয়া লাগিব নিমখ আৰু হালধি অকণমান দিম চয়া চচ অকণমান দি দিম ফুলটোতে বাকি দিছোঁ খাবাৰ হওঁতে বস্তুটো ইয়াতে বনাই থৈছোঁ বেছি বনোৱা নাই কমকৈ বনাইছোঁ আৰু এয়া চাওক ম'ম' বনোৱাৰ ড'টো প্ৰথমতে মই সেইটো মাৰি থৈছোঁ ছেটিং হোৱাৰ কাৰণে অলপ সময় প্ৰায় 10 মিনিটমান সময় সেইখিনি সময়তে মই ইফালে ভাজিখন তৈয়াৰ কৰি লৈছোঁ পিঁয়াজি ম'মৰ ভিতৰত যিখিনি ভাজি দিয়া যায় সেইখিনি তাৰপিছতে এয়া ম'ম'খিনি আকৌ এবাৰ লুটিয়াই বগৰাই লৈ লৈছোঁ তাৰপিছত সৰু সৰুকৈ লাড্ডু বনাই বেলনাত বেলিও ল'ব পাৰি বা ডাঙৰকৈ এখন বনাই এইবিলাক গিলাচেৰে বাতিৰে যিকোনো কিবা এটাৰে কাটিও ল'ব পাৰি আৰু এয়া চাওক মমৰ শ্বেপ এনেকুৱাকৈ সৰুকৈয়ে বনালোঁ প্ৰথমতে আৰু যিহেতু চব্জি অলপ কমকৈ বনাইছোঁ সেইকাৰণে 4খন হৈছে এখন ডাঙৰকৈ ৰুটি বনাই তাতে এনেকুৱাকৈ কৰিছোঁ আৰু তাৰপিছত মই সৰু সৰুকৈ লাড্ডু বনাই তেনেকুৱাকৈ বেলি বেলি বাকীখন বনাইছোঁ আৰু এইখিনি মোক ভিডিঅ' কৰি দিছে আমাৰ সৰু ছোৱালী জানে আৰু এয়া চাওক এইখিনি মছলা মই ম'ম'টোৰ ভিতৰত দিম বুলি ভাবিছোঁ আৰু তেনেকুৱাকৈয়ে সেইখিনি কৰি লৈছোঁ তাৰ পাছত সেয়া এনেকুৱাকৈ এনে চাপ দি দিছোঁ আৰু বিশেষ ডিজাইন দিয়া নাই যাতে মছলাখিনি নোলায় তেনেকুৱাকৈয়ে মই বস্তুটো বনাই দিছোঁ যিহেতু ৰাতি হৈছে বস্তুটো বনাওঁতে বহুত বেছি পোহৰ হোৱা নাই কম পোহৰতে বনাবলগীয়া হৈছে আৰু তেনেকুৱাকৈয়ে ম'ম' কেইখন ৰেডি কৰিছোঁ আৰু
এয়া চাওক জানেও কেইখনমান বনাইছে মোক বনোৱা দেখা পায় তাইও বনাইছে মই তেতিয়া অলপমান তাইৰ ভিডিঅ' কৰি দিছোঁ আৰু ইফালে মোৰ নিস্কা আছিল সিলভাৰৰ নিস্কা সেই নিস্কাটোত অলপমান ৰিফাইন তেল ঘঁহি লৈছোঁ আৰু চচপেন এটা বহাই দিছোঁ পানীৰে সৈতে সেইখিনি উতলিব দিছোঁ আৰু উতলাৰ আহাৰ পিছত এই সিলভাৰৰ নিস্কাটো তাতে মই মমকেইটা দি দিছোঁ আৰু মম বনোৱাৰ প্ৰচেছ আজিকালি বিভিন্ন প্ৰচেছত কৰিব পাৰি যোনে যেনেকৈ ইচ্ছা তেনেকৈ বনায় মই এনেকুৱাকৈ সুবিধা পাইছোঁ এনেকুৱাকৈ বনাই দিছোঁ আৰু এইখিনি বস্তু বেছি হৈছে যিখিনি আহে সেইখিনিৰে বনালোঁ ভাজিখিনিৰে আৰু এয়া প্ৰথম বেটছটো হৈ গ'ল আৰু মমটো ভালেই হৈছে খাইও বহুত ভাল লাগিছে আপোনালোকক দেখাই আছোঁ চাবচোন আৰু মমকেইটা তুলি লৈছোঁ এয়া চাই থাকক ফাৰ্ষ্ট বেটছ হৈ গ'ল এতিয়া ছেকেণ্ড বেটছ দি দিম ছেকেণ্ড বেটছত এইকেইখন 6খন আছে এইখিনি বেছি হৈ গ'ল এটা বেটছ হৈ গ'ল আৰু এটা বেটছত আৰু 5টা 6টা আছে Can I test it koi dia? Halasi. Halasi na. Guys, নতুন টেকনিকত মাছ বাছি আছে যে আপোনালোকৰ বাইদেউ দিয়ে আপোনালোকৰ বাইদেউ মিনি ভট্ট শৰ্মা দিয়ে দেখিছে মানুহে বঠি ইউজ কৰে কটৰি ইউজ কৰে দা ইউজ কৰে কিন্তু আমাৰ মিনি ভট্ট বাইদেউৱে কেঞ্চি ইউজ কৰি আছে মই আজিলৈ ভাবিবই পৰা নাছিলোঁ কেঞ্চি যে এনেকৈ ইউজ কৰিব পাৰি বুলি পেলাই অকল চুলি কাটাতে ইউজ কৰিব পাৰি বুলি ভাবিছিলোঁ আৰু কাগজ কাটাত প্ৰথমবাৰৰ বাবে মই দেখি আছোঁ এনেকৈ মাছ কাটি আছে আই মিন কেঁচি দি খিচি খিচি কৰি মই নাখাতো তোমাৰ কথাখিনি দি দিম wow look guys it's a technological thing মাজনী হাতটো বন্ধ কৰি দিয়া what a technological thing आजकल लोग काफी मतलब आगे बढ़ ही चुके हैं वैसे आशा करती हूँ आप लोग सब सुनेंगे मेरी तरह हंसे रहेंगे थैंक यू बाय बाय देख लीजिए एक बार अपने भाइयों को व्यस्त है और मैं बिस्ना पे पड़ी पड़ी व्यस्त हूँ मम्मी अभी पढ़ने का टाइम है और मैं व्यस्त हूँ मम्मी के ये सब गाना में